হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আকৌ ফুৰিবলৈ আহিছোঁ, মানে ভূটানলৈ আহিছোঁ। যিহেতু আমাৰ নলবাৰীৰ পৰাই ওচৰতে ভূটান, ৰঙিয়াৰ পৰা সোমাই যাব লাগে অলপ, আৰু ভাবিলোঁ ইমান ওচৰতে যেতিয়া বিদেশখন আছে অকণমান ফুৰি আহোঁ, আৰু তাৰ বাবে আমি আজি এয়া আহিলোঁ ভূটানলৈ। এতিয়া বৰ্তমান আমি ভূটানৰ মাটিত আছোঁ, মানে বিদেশৰ মাটিত আছোঁ। আৰু এইবোৰ আজিকালি বহুত কিবা কিবি কৰিব লাগে, মানে ভোটাৰ ID বা এইটো আপোনাৰ পান কাৰ্ড নহয়, আধাৰ কাৰ্ড দেখুৱাব লাগে। এইবিলাক কৰি আছে, এইবিলাক কিবা কিবি তাৰ পৰা মানে কিমান মেম্বাৰ আছে এইবিলাক আৰু হেৰি দিব আৰু তাতে এইবোৰ কৰি আছে। আৰু আমি এতিয়া এয়া বাহিৰত ৰৈ আছোঁ। এয়া চব এয়া লাইনত আছে। এইখিনি কৰি হোৱাৰ পিছতে এয়া আমি আহিছোঁ। এইখন হৈছে গেটখন, মেইন গেটখন। গেটখনৰ আমি এতিয়া এইপাৰে আছোঁ, মানে আমি ভূটানত আছোঁ, আৰু সেইটো পাৰে হৈছে আমাৰ ইণ্ডিয়া। এয়া চব, আৰু এয়া আমি এতিয়া অলপ ভিতৰলৈ সোমাই আহিছোঁ, মানে 5 কিলোমিটাৰমান ভিতৰলৈ আহিবলৈ দিয়ে। যিহেতু তাত কোনো ধৰণৰ মানে ইমান ভিতৰলৈকে আৰু পাছ নালাগে। আৰু ইয়াত চব ইমানেই পৰিপাটি, ইমান ধুনীয়া, প্ৰতিটো বস্তু ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে, মানে কি ক'ম। আৰু ইয়াৰ মানে শান্তিপূৰ্ণ, ঠাইবিলাক একেবাৰে শান্তিপূৰ্ণ, একদম হুলস্থুল নাই মানে। আৰু ইয়াত আৰু এটা কথা কি জানেনে, আমাৰ ভিতৰলৈ কোনো ধৰণৰ তামোল বা পাণ গুটখা জাতীয় একো বস্তু ভিতৰলৈ, মানে ইণ্ডিয়াৰ পৰা ভূটানলৈ নিবলৈ দিয়া নাই। আৰু এয়া চব আমি একেবাৰে পাহাৰৰ একা বেকা বাটেৰে গৈ আছোঁ, আগুৱাই যিমান পাৰোঁ আগলৈ। এয়া চাওকচোন কি পৰিপাটি, হাবি হৈছে যিহেতু বৰ্তমান বাৰিষা, আমাৰ অলপ চলপ হাবি হৈছে, কিন্তু ৰাস্তা খুব পৰিপাটি। আৰু এয়া চব একেবাৰে আহি আমি একেবাৰে শেষ প্ৰান্তত উপনীত হ'লোঁ, মানে ইয়াৰ পৰা আগলৈ আৰু যাব নিদিয়ে। এইয়া দেখিছেনে চেক গেটখন, আৰু এই চেক গেটৰ পৰা সিফালে পাৰ হৈ যাব নিদিয়ে, ইয়াৰ পৰা মানে ঘূৰিব লাগিব। আৰু ইয়াতে আমি এইখিনিতে অকণমান ৰৈ আৰু ইয়াৰ পৰা আমি ঘূৰি আহিলোঁ। আৰু এয়া আহি আমি এঠাইত ৰ'লোহি, আৰু এখন হৈছে হোটেল। ইয়াৰ প্ৰায় বিল্ডিংবোৰ দেখিবলৈ প্ৰায় একেই, মানে অকণমানহে ইফাল সিফাল, আৰু মানে প্ৰায়খিনি দেখিবলৈ একেই। আৰু এয়া আমি ইয়াতে ৰ'লোহি আহি, এয়া অকণমান চাত গাড়ীখন ৰখালোঁ, আৰু তাৰ অকণমান দৃশ্য মই ল'লোঁ। আৰু এইফালে চব, আৰু এয়া চব এইটো এটা বুদ্ধিষ্ট টেম্পল হয়। টেম্পল বুলিয়ে কৈছোঁ, মানে মই ইমান একদম 100% চিয়'ৰ নহয়, এই বিষয়ে বৰ বেছি এটা নাজানো, তথাপি এইটো ধৰি লৈছোঁ বুদ্ধিষ্ট টেম্পল বুলি। আৰু এইবিলাক যে থাকে, এইবিলাক আমি অকণমান ঘূৰিলোঁ পকিলোঁ, আৰু মই অকণমান ভিডিঅ' কৰিলোঁ, আৰু আপোনালোকক বিদেশৰ এটা ফিল দিবৰ কাৰণে চেষ্টা কৰিলোঁ। সেইখিনি চব ইমানেই পৰিপাটি, প্ৰতিটো বস্তু একদম এনেকুৱা, মানে এতিয়া যেন কোনোবাই সাৰি পুচি একদম পৰিষ্কাৰ কৰি থৈ গৈছে, এনেকুৱা মানে পৰিপাটি, ইমানেই বেছি চাফ চিকুণ। এয়া চাওক, খুব সুন্দৰ এটা পৰিৱেশ। ইয়াতে আমি অকণমান মানে চাৰিওফালে ঘূৰিলোঁ, আৰু ওপৰৰ পৰা মই দুটামান ফুটেজ ল'লোঁ। আৰু এয়া মানে আৰু ওপৰলৈ উঠি গ'লোঁ, আৰু এয়া চাওক। আৰু এইটো কিবা স্মৃতি সদো হ'ব পাৰে দেই, মই কিন্তু ইমান 100% চিয়'ৰ নহয় কি হয় এইটো। তথাপি ইয়াত কোনো মানুহ যোৱাত বাধা নাই, সকলো মানুহ যাব পাৰে, আমিও গ'লোঁ আৰু সেইকাৰণে। আৰু কি জানে, ওপৰৰ পৰা আপোনালোকক এয়া চব দেখুৱাইছোঁ, আমাৰ ইণ্ডিয়াৰ নিচিনাই বাঁহ গছ আৰু ইয়াত আম গছো আছে, গম পায়নে, একেই। এয়া চাওকচোন, আম গছজোপা মই অকণ ফটো মাৰি আনিছোঁ।
আৰু এয়া চাওক কলগছ আৰু এয়া চাওক আমি এতিয়া তাৰ পৰা উভতি আহি এয়া আহি প্ৰায় আমি মানে টাউন এখন আছে সৰু এখন পালোহি আৰু এয়া ইয়াৰ পৰা ইয়াতো বহুত বেছি সময় ৰ'ব নিদিয়ে তাৰপৰা আমি উভতি আহিলোঁ আকৌ আহি এতিয়া আমি এইখন এখন পালোহি দলং ইয়াতে কিবা ফেষ্টিভেল হ'লে এইবিলাক এই ফ্লেগ টাইপৰ এইবিলাক যে এইবিলাক হয়তো হেৰি কৰা হয় বা ৰজাৰ যিহেতু এখন ৰজাৰ মানে শাসন চলে ইয়াত ৰজাৰ সেইকাৰণে ইয়াতো চাগে ৰজাৰ জন্মদিনত এইবিলাক মানে বেছি সজাই পৰাই তোলা হয় আমি আৰু এবাৰ গৈছিলোঁ আগত তেতিয়া আৰু বেছি এইবিলাক সজাই পৰাই তেতিয়া সেইটো সময়ত এই মানে এই ঠাইডোখৰলৈ ৰজা আহিছিল তেতিয়া খুব বেছি সজাই বেছি মানে ভাল লাগিছিল আৰু এবাৰো ভাল লাগিছে কিন্তু তেতিয়া খুব বেছি সজাই পৰাই থোৱা আছিল আৰু এয়া এতিয়া আমি আহি সোমালোহি টাউনত টাউন যদিও একেবাৰে মানে হৈ হাল্লা বা একেবাৰে হুলস্থুলীয়া পৰিৱেশ নহয় একেবাৰে একদম মানে নিজান এটা পৰিৱেশ একদম শান্তিময় পৰিৱেশ এয়া চাওক আৰু আমাৰ ইয়াৰ দৰে য'তে ত'তে গাড়ী ৰখাব নোৱাৰে কিন্তু দেই ইয়াতে এই বগা চিনবিলাক মাৰি থোৱা আছে তাতেহে আপুনি গাড়ী ৰখাব পাৰিব ধুনীয়াকৈ মানে দুডাল চিন দি মানে দেখুৱাই থোৱা আছে গাড়ীখন ক'ত পাৰ্ক কৰিব আৰু একেলগে খুব বেছি 5খন বা 10খন গাড়ীহে পাৰ্ক কৰিব পাৰে আৰু ৰাস্তাবিলাক ওৱান ৱে হয় মানে এফালেদি গ'লে আকৌ আপুনি এইফালেদি উভতি আহিব নোৱাৰে আকৌ বেলেগ এটা ৰাস্তাইদিহে উভতি আহিব পাৰিব আৰু এয়া চাওক এতিয়া আমি গাড়ীৰ পৰা নামিলোঁ আৰু এয়া চাওক ইয়াৰ বিল্ডিংবিলাক ইমান একেই প্ৰতিটো বিল্ডিং মানে কিবা এটা আৰু বিদেশৰ ফিল এটা মানে আপোনালোকে পাব আৰু চাওকচোন একেবাৰে বিদেশত থকা নিচিনাই লাগিব মানে যিহেতু ইয়াৰ ভূটানৰ মানে হয়তো ইয়াত কিবা তেনেকুৱা ৰেষ্ট্ৰিকশ্যন আছে মানে একে ধৰণৰ বিল্ডিংবিলাক কোনো মানে তাৰ দেখিবলৈ বেলেগ নহয় আৰু একদম যেনেকৈ মানে চব একেই ডিজাইনবোৰ চাওক ইয়াতে আমি এয়া অলপ ঘূৰিলোঁ আৰু অনাই বনাই আৰু এয়া দেখিছেনে দোকানবিলাকৰ সন্মুখৰ ভাগত ইমান ধুনীয়াকৈ ফুল চুল সজাই থোৱা আছে মানে দেখিলে মানুহৰ ঘৰৰ মানে আগফাল যেনহে লাগে আমাৰ মানুহজন দেখিছেনে কেনেকৈ ঘূৰি ফুৰিছে আমি একদম বিদেশৰ ফিল ল'বলৈ চেষ্টা কৰিলোঁ ইয়াতে নামি অলপ খোজ কাঢ়ি ইফালে ইফালে চালোঁ আৰু এতিয়া আমি আহি আছোঁ এটুকুৰা ঠাইলৈ মানে এই যে ওখ যে এই চিৰিকেইটা দেখিছেনে এইফালেদি এইখন এখন ফুট ব্ৰিজ হয় সেইখনলৈ আমি গৈ আছোঁ অসমৰ পৰা মানে ভাৰতৰ পৰা ঢেৰ গৈছে এনেকৈ পৰ্যটক আৰু চাবলৈ এইখন চব ফুট ব্ৰিজখন পানীৰ যি আৱাজ মানে মই যিহেতু এইটো মিউট কৰি দিছোঁ মানে মই এতিয়া যিহেতু ভইচ অভাৰ কৰিছোঁ আপোনালোকক
সেইকাৰণে শুনাব পৰা নগ'লে মানে ইমান বেছি পানীৰ মানে মাত একো নুশুনি মানে ইয়াত দেখিছেনে ইমান সৰু দলংখন কিবা ওলমা দলঙৰ নিচিনা ভাল লাগে আৰু সেইফালে ইয়াতে উঠিলোঁ অলপ মানুহবিলাকে ইয়াতে উঠি ফটো লৈছে কোনোবাই ভিডিঅ' কৰিছে এইবিলাক আৰু মানে এখন এখন চুইচ গেট হয় ইফালে পানীৰ ধাৰটো কম আৰু এইফালে বেছি আৰু চুইচ গেটখনৰ কাৰণে এয়া মানে এইফালে কম দেখিছেনে আৰু সিফালে খুব স্পীডত পানীটো আহি আছে চুইচ গেটখনৰ কাৰণে আৰু এয়া চব একো নকওঁ খালি চাই যাওক আৰু ভাষাৰে বৰ্ণনা কৰিব নোৱাৰা ইমান পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু ইমান নিৰ্জনতা কিবা এটা ভাল লাগিল আৰু গৈ যেন বিদেশ এটা ভাৱ আহিল আৰু এতিয়া আমি ইণ্ডিয়ান ৰেষ্টুৰেণ্ট এখন বিচাৰি ঘূৰি ফুৰিছোঁ মানে ইয়াতে কিবা খাবৰ কাৰণে আৰু এয়া আহি আমি আৰু এটা টেম্পল পালোঁ এইটো এটা বুদ্ধিষ্ট টেম্পলে হয় ইমান ভাল লাগিছে চাওকচোন পৰিৱেশটো দেখিছেনে কি সুন্দৰ পৰিৱেশ আৰু ইয়াৰ ভিতৰলৈ সোমাই গ'লোঁ ইয়াত সোমোৱাত কোনো বাধা নাই সকলো মানুহে ইয়াৰ ভিতৰলৈ মানে যাব পাৰে আৰু ইয়াত সোমাব পাৰে এয়া চাওক কিবা মন্ত্ৰ লিখা থাকে হ'বলা মানে মই যেহেতু এইবিলাক পঢ়িব নাজানো কি ভাষা হয় ইয়াতে কিবা মন্ত্ৰ লিখা থাকে মোৰ মতে এইবিলাক মানুহে ইয়াত বহি ফটোৰ বাবে পজ দিছে কোনোবাই ভিডিঅ' কৰিছে একদম শান্তিময় এটা পৰিৱেশ আছে কি ভাল লাগিছে দেখিবলৈ আৰু এয়া এতিয়া আমি সেই ইণ্ডিয়ান ৰেষ্টুৰেণ্ট পালোঁ গৰমত একদম আমি একদম ঘামি জামি কিবা হৈ গৈছোঁ আৰু এয়া চাওক আমি এগিলাচ লচ্চি খাইছোঁ আৰু এয়া এতিয়া আমি আহি একেবাৰে শেষত এখন পাৰ্ক আছে ওচৰতে এই পাৰ্কখনত আমি অকণমান সোমালোঁ যিহেতু আমাৰ লগত আমাৰ ভতিজী দুজনী গৈছিলে তাহাঁতি তাতে অকণমান খেলিলে আৰু এই ফটোখন দেখিছেনে এয়া হৈছে ভূটানৰ ৰজা ৰাণীৰ ফটো আৰু এইয়া চব ভুটীয়া মানুহ দেখিছেনে আপোনালোকক অকণ ভুটীয়া মানুহ দেখুৱাই দিছোঁ যিহেতু ভূটানত ফুৰিবলৈ গৈছোঁ ইয়াতে আমি অকণমান সময় বহিলোঁ এয়া বহি মেলি সকলোৱে ফটো চটো ল'লোঁ আৰু ইয়াতে ফটো লৈ মেলি এয়া দেখিছেনে এয়া ভুটীয়া এওঁলোকো মানে অলপ ভিতৰৰ ফালৰ পৰা ফুৰিবলৈ আহিছে এয়া আৰু এয়া আমি একেবাৰে আহি শেষত এয়া আহিব সময় হৈ গ'ল মানে ভূটানৰ পৰা ওলাই আহিব সময় হ'ল গেটখন আৰু এবাৰ দেখুৱাই দিছোঁ এখন এণ্ট্ৰি গেট হয় মানে ভূটান আৰু ইণ্ডিয়াৰ মাজৰ এখন গেট হয় এয়া চাওক ইয়াতে আমাৰ যিবিলাক পাছ মানে আমি যিখন পাছ লৈ গৈছিলোঁ এই পাছখন ইয়াতে জমা দিব লাগিব
পুলিচত আৰু জমা দিয়াৰ পিছতে আমাক আকৌ মানে ভাৰতলৈ উভতি আহিবলৈ দিব। আৰু এই পাছবিলাক সকলো ইয়াতে জমা দিলোঁ আৰু এই ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপোনালোক যদি মোৰ চেনেলত নতুন হৈছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। বাই বাই।